পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। আহকচোন চাওঁ আজি প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ জোনালীয়ে অনুক কৈ আছিল, ইমানবাৰ কৈছোঁ তোক তই বেদক পাহৰি যা। তাৰ দেউতাকে আমাৰ ঘৰত আহি আমাক কিমান কি কৈ গৈছে, সেইবোৰ কথা তই কিয় পাহৰি গৈছ। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ৰত্নই বেদক কৈ আছিল, ৰচোন ৰ তোক থানালৈ কিয় লৈ গৈছিল, কি হ'ল কচোন। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ কিংচুকে প্ৰজ্ঞাক কৈ আছিল, সকলো প্ৰশ্নৰ উত্তৰ মোৰ পৰা নিবিচাৰিবা। মোৰ লগত থাকিব বিচাৰিছা যেতিয়া মই যেনেকৈ বিচাৰোঁ তেনেকৈ তই মোৰ লগত থাকিব লাগিব, তেতিয়া তোৰো ভাল হ'ব মোৰো। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ হস্পিটেলত দেখুৱাইছিলে আৰু বিন্দুৱে বিচনাত শুই আছিল। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।